কৰি মই এগৰাকী ধুনীয়া আৰু শান্ত ২৫ বছৰীয়া ছোৱালী। মোৰ ফালে চোৱা প্ৰতিজন ল'ৰাই আঘাতপ্ৰাপ্ত অনুভৱ কৰে। কোৱা হয় মোৰ দীঘল ক'লা চুলি, গোলাপী ৰং আৰু ডাঙৰ চকু। ৩ বছৰ আগতে মই ৰমেন নামৰ যুৱক এজনক বিয়া কৰাইছিলোঁ। ৰমেনে মোক অপৰিসীম মৰম কৰিছিল। তেওঁ মোৰ সকলো আছিল। মই একো ক'ব নোৱাৰাকৈ সি মোৰ সৰু বৰ প্ৰয়োজনীয়বোৰ বুজি পাইছিল। মই কথা কোৱাৰ আগতে তেওঁ মোৰ কি লাগে গম পাইছিল। আমাৰ জীৱনটো আছিল সুন্দৰ সপোনেৰে ভৰা, কিন্তু ভাগ্যই হঠাতে আঘাত কৰি সকলো ছিন্ন ভিন্ন কৰি পেলালে। ৰমেনে কাম কৰা কোম্পানীটোত এটা ভয়ংকৰ দুৰ্ঘটনা ঘটিত হ'ল আৰু নিমিষতে তেওঁৰ মৃত্যু হ'ল। এই মুহূৰ্তত মোৰ সমগ্ৰ পৃথিৱীখন আন্ধাৰত ডুব গ'ল। মই গৰ্ভৱতী আছিলোঁ ৭ মাহত। স্বামীৰ মৃত্যুৰ পিছত মই ছিন্ন ভিন্ন হৈ পৰিলোঁ। জীৱনত একমাত্ৰ সহায় হেৰুৱালোঁ। দিন ৰাতি কান্দিছিলোঁ। সৰুৰে পৰা মোৰ মা দেউতাৰ মৃত্যু হৈছিল। মোক মাহীয়ে ডাঙৰ দীঘল কৰিছিল। তাই মোক ভাল পাইছিল, শিক্ষিত কৰিছিল, বিয়া পাতি দিছিল আৰু মোৰ স্বামীৰ মৃত্যুৰ সময়ত তেওঁ পুনৰ মোৰ মালৈ মোৰ সহযোগী হৈ পৰিছিল। দিন ৰাতি তাই মোৰ আৰু মোৰ গৰ্ভত থকা কেঁচুৱাটোৰ যত্ন লৈছিল। ৯ মাহ কেনেকৈ পাৰ হ'ল মই গম পোৱা নাছিলোঁ। অৱশেষত সেই দিনটো আহিল যেতিয়া মই এটি ধুনীয়া ছোৱালী সন্তান জন্ম দিলোঁ। তাইৰ সৰু সৰু আঙুলিবোৰ, তাইৰ হাঁহিটো, তাইৰ মুখখন মোৰ দৰে মৰম লগা। তাইক দেখিলে মোৰ বিষটো অলপ কমি আহিছিল। কিন্তু এটা কথাই মোক সদায় দুখেৰে আগুৱাই ৰাখিছিল। মই সদায় মাহীৰ ওপৰত বোজা হৈ থাকিম নেকি? তাই মোক ডাঙৰ দীঘল কৰিলে, তাই মোক বিয়া পাতি দিলে। এতিয়া মই নিজৰ আৰু মোৰ সন্তানৰ যত্ন ল'মনে? মই তেওঁলোকৰ ওপৰত দায়িত্ব দিব নালাগেনে? এই কথা ভাবি মোৰ হৃদয়খন বিষাই গ'ল। সেইদিন মই শহুৰৰ ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু মোৰ অন্তত এটা ভয় ৰৈ গ'ল। মোৰ শহুৰে কেতিয়াও ফোন কৰা নাছিল। মোৰ ছোৱালীজনী জন্ম হোৱাৰ সময়ত মোৰ মংগলৰ কথাও সোধা নাছিল। কন্যা সন্তান জন্ম দিয়াৰ বাবে নেকি? পুত্ৰ হ'লে দৌৰি আহিলেহেঁতেন। এই কথা চিন্তাই মোক আৱৰি ধৰিছিল। তথাপি মই সিদ্ধান্ত লৈ মাহীৰ পৰা বিদায় ল'লোঁ। শহুৰৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে সকলোৰে মুখত অসন্তুষ্টিৰে ভৰি পৰিল। কোনেও মোক সুখেৰে আদৰি লোৱা নাছিল। কিছুদিন মই পৰিস্থিতিটো মনে মনে বুজিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ সুখ স্থায়ী হ'ব নোৱাৰিলে। মোৰ দেউৰৰ উদ্দেশ্য বেয়া আছিল। তেওঁ মদ খাইছিল, বেয়া সং ৰাখিছিল আৰু মোৰ ওপৰত সদায় চকু ৰাখিছিল। যেতিয়াই সুযোগ পালে ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। মই ভয় খাইছিলোঁ যদিও একো ক'ব পৰা নাছিলোঁ, কাৰণ মই কিবা ক'লে মোৰ শহুৰে মোক দোষ দিব। তেওঁলোকে সদায় পুত্ৰৰ পক্ষ লৈছিল। এদিন পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে মোৰ ভৰিৰ তলৰ মাটিখিনি পিছলি গ'ল। সেইদিনা মোৰ শহুৰে সাপ্তাহিক বজাৰৰ পৰা চহৰলৈ গৈছিল। ঘৰত মই অকলে আছিলোঁ। মোৰ দুমহীয়া ছোৱালীজনী মোৰ কাষত বিচনাত শুই আছিল। ময়ো ভাগৰি পৰিলোঁ আৰু অলপ টোপনি আহিল। ঠিক তেতিয়াই কোঠাটোৰ দুৱাৰখন লাহে লাহে খোল খালে আৰু মোৰ দেউৰ সোমাই আহিল। তেওঁ মোক বিচনাৰ কাষত বহি মোৰ ফালে চাই থাকিল। চকু মেলিয়ে মই ভয় খাইছিলোঁ। দুচকুত কামনা। মই ভয়তে উঠিলোঁ। সি ওচৰলৈ আহিল। সি ক'লে, বৌ তুমি বৰ ধুনীয়া, তোমাক মোৰ বৰ ভাল লাগে। মোৰ হাতখন ধৰিলে। তেওঁৰ কথাবোৰ লেতেৰা হৈ পৰিছিল। ভয়ত কঁপি উঠিলোঁ। মই আঁতৰি যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ আৰু বেছি হেঁচা প্ৰয়োগ কৰিলে। তাৰ পিছত মোৰ কাপোৰখন ফালে হাতখন আগবঢ়াই দিলে আৰু মই তাক পিছলৈ ঠেলি দিলোঁ। প্ৰভাৱ ইমানেই প্ৰচণ্ড আছিল যে তেওঁ বেৰত বাগৰি পৰিল। মই এক মুহূৰ্তৰ বাবেও ৰৈ নাথাকিলোঁ। লগে লগে ছোৱালীজনী তুলি লৈ সাৱটি ধৰি ঘৰৰ পৰা দৌৰি ওলাই আহিলোঁ। চেণ্ডেল পিন্ধা নাছিলোঁ যদিও পিছলৈ ঘূৰি নাচালোঁ। ৰ'দে ৰাস্তাটো জ্বলাই দিছিল। মোৰ ভৰি দুখন ফোঁহা ওলাল, কিন্তু মই ৰৈ থাকিব নোৱাৰিলোঁ। মই জানিছিলোঁ যদি মই ৰৈ দিওঁ তেন্তে মোক বিচাৰি পাব আৰু মোৰ জীৱনটো ধ্বংস কৰিব। পথাৰবোৰৰ মাজেৰে, হাবিৰ মাজেৰে দৌৰিলোঁ। ৪ ঘণ্টা ৰৈ নোযোৱাকৈয়ে দৌৰিলোঁ। শিলগুটিয়ে বাৰে বাৰে ফুটিছিল আৰু শিশুটিয়ে বাৰে বাৰে কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি মোৰ হৃদয় ভাঙি গ'ল। অৱশেষত এটা মন্দিৰ দেখা পালোঁ। মই ভাগৰি পৰিলোঁ। মোৰ মাজত কোনো শক্তি বাকী নাথাকিল। গতিকে মই থিয় হৈ থকাৰ সিদ্ধান্ত ল'লোঁ। মন্দিৰটো ডাঙৰ আছিল, কিন্তু চাৰিওফালে কোনো নাছিল। সন্ধিয়া ৭ বাজিছিল। সূৰ্যটো অস্ত যাবলৈ ওলাইছিল। মন্দিৰৰ এটা চুকত বহিলোঁ। মোৰ কেঁচুৱা ছোৱালীজনী মোৰ বুকুত শুই পৰিল। মন্দিৰলৈ মানুহ আহিছিল। আগতে সিহঁতে গৈছিল, কিন্তু মোক কোনেও একো সোধা নাছিল। মই কোন, ক'ৰ পৰা আহিছোঁ, কোনেও চিন্তা কৰা নাছিল। আজিকালি মানৱতা যে অদৃশ্য হৈ গ'ল। আগতে মানুহে ইজনে সিজনৰ কষ্ট আৰু সহায় বুজি পাইছিল, কিন্তু এতিয়া সকলোৱে নিজৰ নিজৰ স্বাৰ্থত গ্ৰাস কৰিলে। গতিকে কাকো দোষ দিব পৰা নাছিলোঁ। মই মাত্ৰ বহিলোঁ অসহায় হৈ। ঠিক
ওচৰলৈ আহি সুধিলে, মই কোন? মই ইয়াত কিয় বহি আছো? মই তেওঁক সকলো কথা ক'লো। মোৰ স্বামীৰ মৃত্যু, মোৰ দেউৰৰ অশ্লীল চাৱনি। ঘৰৰ পৰা ওলাই আহিবলৈ মোৰ বাধ্যবাধকতা তেওঁ শান্তভাৱে শুনিলে। তাৰ পাছত মৃদুভাৱে ক'লে, ছোৱালী, ভগৱানে সকলো ঠিকেই কৰি দিব। তেওঁ কথাবোৰ সান্তনাদায়ক আছিল যদিও তেওঁৰ চাৱনিত কিবা এটা অদ্ভুত আছিল, যেন তাৰ চকুতে বেলেগ জিলিকনি। মই নিজকে পতিয়ন দিয়ালো যে হয়তো মোৰ ভ্ৰম হৈছে। খাবলৈ প্ৰসাদ অলপ দিলে। মোৰ ভোক লাগিছিল, গতিকে কেঁচুৱাটো খুৱাব পৰাকৈ খালো। কেঁচুৱাটো মোৰ আঙুলিত খামুচি ধৰি শুই পৰিল আৰু মই কান্দি কান্দি তাইক বুকুত ধৰি ৰাখিলো। মই ভাবি থাকিলো, ইয়াৰ পিছত মোৰ কি হ'ব? মই কলৈ যাম? কাক বিশ্বাস কৰিব পাৰিম? ভগৱানে মোক কিয় এনে শাস্তি দিলে? মোৰ প্ৰশ্ন উত্তৰ বিচাৰি থাকোঁতে চকুত পৰিল যে পুৰোহিতজনে মোক দূৰৰ পৰা চাই আছে। তেওঁৰ চাৱনিটো আছিল অদ্ভুত, যেন তেওঁ কিবা দুষ্ট চিন্তাৰ আশ্ৰয় লৈ আছে। সময়ৰ লগে লগে মোৰ উদ্বিগ্নতা বাঢ়ি আহিছিল। ৰাতি ৮ বাজিছিল। পুৰোহিতে মন্দিৰ দুৱাৰ বন্ধ কৰি দিছিল। মোৰ ওচৰলৈ আহি শান্ত মাতেৰে ক'লে, এতিয়া কলৈ যাবা? মোৰ ঘৰলৈ আহা। তেওঁৰ কথা শুনি মই ক্ষণিকৰ বাবে ভয় খাই পৰিলো। কিন্তু তেতিয়া মই মনতে ভাবিলো, পুৰোহিতজন ঈশ্বৰৰ মানুহ। তেওঁ মোক কিয় ক্ষতি কৰিব? আন্ধাৰত অকলে থকাতকৈ তেওঁৰ লগত যোৱাতে ভাল আছিল। ছোৱালীজনী কোলাত লৈ তাৰ লগত তাৰ ঘৰলৈ গলো। ঘৰটো ডাঙৰ আছিল যদিও তাত 2টা ডাঙৰ কোঠা, মুকলি চোতাল আৰু ম্লান পোহৰৰ লেম্প আছিল। সোমাতে মই দ্বিধাৰে সুধিলো, তোমাৰ লগত ইয়াত কোন থাকে? হাঁহি এটা মাৰি ক'লে, মই অকলে থাকো। তেওঁৰ কথাই মোৰ মেৰুদণ্ডৰ তললৈ শিহৰণ এটা পঠিয়াই দিলে। এগৰাকী বিধৱা মহিলা, এজন অবিবাহিত পুৰুষ। এই পৰিস্থিতি কেতিয়াও নিৰাপদ নহয়, মই সেই কথা জানিছিলো। কিন্তু মোৰ আন উপায় নাছিল। মোক এটা কোঠালৈ লৈ গৈ ইয়াত জিৰণি লোৱা বুলি ক'লে আৰু মোক কম্বল এখন দিলে। তাৰ পাছত সি আন এটা কোঠাত সোমাই গ'ল। ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলো। ছোৱালীজনীক বুকুত ধৰি ৰাখিলো। তাই উশাহ নিশাহ লেহেমীয়া হৈ আহিছিল, কিন্তু মোৰ ভিতৰত ভয় ধুমুহা এটাই ফুটি উঠিছিল। ৰাতিটো আন্ধাৰ হৈ আহিছিল। বাহিৰত কুকুৰটোৰ ভোকাৰ শব্দ, ৰাতি পোক পৰুৱা চিঞৰ বাখৰ, চাৰিওফালে থকা নিস্তব্ধতাই মোৰ হৃদয়খন চেপি ধৰিছিল। ৰাতি 12 বাজিছিল। তেতিয়াও টোপনি অহা নাছিল। আহি আছিলো, এনেতে হঠাৎ দুৱাৰত টোকৰ পৰিল। মই নাৰ্ভাছ হৈ সুধিলো, কোন? সাহস গোটাই লাহে লাহে খুলি দিলো। পুৰোহিতজন থিয় হৈ আছিল। মই ভয় খাই সুধিলো, কি হৈছে? কিবা লাগে নেকি? সি কোমলকৈ উত্তৰ দিলে, নাই, মই মাত্ৰ তুমি শুই আছা নেকি চাবলৈ আহিছো। এইবুলি কৈ সি কোঠাটোত সোমাই হঠাতে মূল দুৱাৰখন বন্ধ কৰি দিলে। মই আচৰিত হৈ সুধিলো, দুৱাৰখন কিয় বন্ধ কৰি দিলে? মোৰ ফালে চাই সি মোক বিকৃত হাঁহি এটা মাৰি ক'লে, আপুনি এতিয়াও বুজি পোৱা নাই নেকি? মই দিনে দিনে ভোকত আছো আৰু আজি মই মাথো তোমাক বিচাৰো। তোমাৰ অবিহনে মোৰ ভোক তৃপ্তি নহ'ব। তেওঁৰ কথাবোৰ মোৰ কাণত পৰিল আৰু মোৰ তেজ নিথৰ হৈ পৰিল। মই কঁপি কঁপি ক'লো, ভগৱানৰ কাৰণে এইটো নকৰিবা। মোৰ দেউৰে মোৰ প্ৰাণ কাঢ়ি ল'বলৈ কুণ্ঠাবোধ কৰিছিল। এতিয়া তুমি তেনেকুৱা কৰিবা? পৃথিৱীত মানৱতা বাকী নাই নেকি? কিন্তু মোৰ কথাষাৰ তেওঁৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। মই ক'লো, আপুনি ঈশ্বৰৰ পুৰোহিত, মই আপোনাক বিশ্বাস কৰি এই পদক্ষেপ লৈছো। সি খঙেৰে ক'লে, তেন্তে কি? মই যদি পুৰোহিত হওঁ, ময়ো মানুহ, মোৰো ইচ্ছা আছে। তেওঁৰ কথা মোৰ বিশ্বাস ভেঙুচালি কৰি পেলালে। মই জোৰেৰে কান্দিবলৈ ধৰিলো, কিন্তু মোৰ সকলো দেখিও সি হাঁহি আছিল। সি লাহে লাহে মোৰ ফালে আগবাঢ়ি আহি ক'লে, যিমান মন যায় চিঞৰিবা। এই ঘৰটো গাঁৱৰ পৰা বহুত দূৰত। তোমাৰ মাতটো কাৰো ওচৰলৈ নাযায়। তোমাক বচাবলৈ কোনো নাহে। ছোৱালীজনীক জোৰেৰে খামুচি ধৰি বেৰত আঁকোৱালি লৈছিল, কিন্তু সি ওচৰ চাপি আহিছিল। তাৰ পাছত যেন কোনো দেৱীৰ শক্তি মোৰ ওপৰত নামি আহিল। সমস্ত শক্তি তাক ঠেলি দিলো। পিছলৈ পিছলৈ গৈ সি মাটিত পৰিল। মোৰ ওপৰত এটা ডাঠ কাঠৰ লাঠি পৰি আছিল। দ্বিতীয়বাৰ চিন্তা নকৰি তুলি লৈ তাৰ মূৰত খুন্দা মাৰিলো। বিষত চিঞৰি উঠিল সি। লাঠিডাল তাৰ মূৰটো বিন্ধিলে আৰু তেজ ওলাই আহিবলৈ ধৰিলে। তেওঁ আতংকিত হৈ পৰিল। দুৱাৰ খুলি সি দৌৰি ওলাই গ'ল। মই সুযোগ দেখি ছোৱালীজনীক তুলি লৈ দৌৰিলো। আকাশখন ক'লা হৈ পৰিছিল। মই দৌৰি গৈ আছিলো। আন্ধাৰ ৰাস্তাটোৱে। পিছফালৰ পৰা পুৰোহিত মাত আহিল। পাগলৰ দৰে চিঞৰি আছিল সি, কলৈ যাবা? আজি মই তোমাক এৰি নাযাওঁ। মোৰ ভোক নোপোৱালৈকে মই তোমাক যাবলৈ নিদিওঁ। ডাঙৰ গছ এজোপা আঁৰত লুকাই আন্ধাৰত অদৃশ্য হৈ পৰিলো। মোৰ হৃদয়খন ধপধপাই উঠিল। শিশুটি শান্তৰে শুই আছিল, কিন্তু মোৰ ভিতৰত ভয় ধুমুহাই জুই জ্বলি উঠিল। কিন্তু সময়ৰ পাছত তাৰ পূজাৰ শব্দ ম্লান হৈ পৰিল।
সি চিঞৰি আছিল, ক'ত লুকাই আছা, ওলাই আহা, আজি বাচি নাযাবা। যেতিয়া তেওঁৰ খোজবোৰ সম্পূৰ্ণ স্নান হৈ গ'ল তেতিয়া মই সাহস গোটাই যাবলৈ ধৰিলোঁ। মই আকৌ দৌৰিবই ধৰিলোঁ। হাবিৰ আন্ধাৰ অন্ধকাৰ বাটবোৰ মাজেৰে কান্দি কান্দি কঁপি কঁপি মই কলৈ যাম তাৰ কোনো ধাৰণা নাছিল। মই মাত্ৰ জানিছিলোঁ যে ঠাইতে থকাটোৱেই মৃত্যু। কেঁচুৱাটো তেতিয়াও মোৰ কোলাত শান্তিৰে শুই আছিল আৰু তাৰ পিছত দূৰৈত এটা মন্দিৰ দেখিলোঁ। মন্দিৰটো দেখি মোৰ হৃদয়খন জোকাৰি গ'ল, কাৰণ মোক মাত্ৰ এটা মন্দিৰ বিশ্বাসঘাতকতা কৰা হৈছিল। এতিয়া মই কাকো বিশ্বাস কৰিব পৰা নাছিল। মই বুজিব পৰা নাছিল যে কোন মোৰ নিজৰ আৰু কোন অচিনাকি। তথাপি ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস আছিল। লাহে লাহে মন্দিৰ ফালে আগবাঢ়িলোঁ। খালী হৈ আছিল, তাত কোনো নাছিল। এটা চুকলৈ গৈ কেঁচুৱাটোক বুকুত সাৱটি ধৰি বহিলোঁ। মোৰ শৰীৰটো ভাগৰুৱা হৈ পৰিছিল, চকু দুটা গধুৰ হৈ পৰিছিল যদিও মনটো ভয়ে ভৰি পৰিছিল। ৰাতি সকলো ঘটনা চকুৰ সন্মুখত জিলিকি উঠিল। মই বাৰে বাৰে আচৰিত হৈছিলোঁ, কঁপিছিলোঁ আৰু মোৰ কেঁচুৱাটোক আৰু টানকৈ ধৰিছিলোঁ। অৱশেষত কেনেবাকৈ ৰাতিটো পাৰ হৈ গ'ল। ঠিক 6 বজাত মন্দিৰ ঘণ্টা বাজিল। শব্দটোৱে মোক জগাই তুলিলে। মই বাহিৰলৈ চালোঁ। দেৱতাক চাবলৈ মানুহ আহি আছিল। মই আগবাঢ়ি গৈ মূৰ্তিটোৰ সন্মুখত বহি কান্দি কান্দি প্ৰাৰ্থনা কৰিলোঁ, হে প্ৰভু, যদি মই মৰিবলগীয়া হয় তেন্তে মোৰ কোনো দুখ নাই, কিন্তু অনুগ্ৰহ কৰি মোৰ ছোৱালীজনীক বচাব, সুখী কৰি ৰাখিব, মই পোৱাৰ দৰে জীৱন নিদিব। মোৰ চকু পানীবোৰ ভগৱানৰ চৰণত এনেকৈ সৰি পৰিছিল যে মোৰ দুখবোৰ সিহঁতৰ মাজলৈ বৈ গৈছে। সেই মুহূৰ্তত মোৰ হৃদয়ৰ মাতটো যেন ভগৱানে শুনিলে। অলপ সকাহ পাইছিলোঁ। মই তাৰ পৰা উঠি আহিলোঁ আৰু মন্দিৰৰ পৰা ওলাই ৰাস্তাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। মোৰ খোজবোৰ কঁপি উঠিছিল, কিন্তু এতিয়া মোৰ এটা দৃঢ়তা আহিল। যিয়ে নহওক, ছোৱালীজনী ভৱিষ্যতৰ পৰা আগবাঢ়ি যাব লগা হ'ল। 2 ঘণ্টা পাৰ হৈ গ'ল। ৰ'দটো বেছি আছিল। তেনেতে এটা ডাঙৰ বাংলো দেখা পালোঁ। মোৰ হৃদয়ত আশাৰ সৃষ্টি হ'ল যে হয়তো ইয়াত কিছু সকাহ পাম। অলপ পানী আহিল। গেটৰ ওচৰলৈ গৈ মৃদুভাৱে ক'লোঁ, কাম বিচাৰি পামনে? কালিৰ পৰা ভোকত আছোঁ। এগৰাকী বৃদ্ধাই চোতালত গছবোৰত পানী দি আছিল। তাই মোৰ ফালে চালে। মোৰ সন্মুখত দেখি তাই কোলাত থকা শিশুটিৰ ভাগৰুৱা ছিন্ন ভিন্ন চুলি লগে লগে সুধিলে, হেৰা বাই, তুমি ক'ৰ পৰা আহিছা আৰু কি বিচাৰিছা? বুঢ়ীয়ে মোৰ ওচৰলৈ মাতিলে। তাইৰ মাতত কোনো কঠোৰতা নাছিল, কিন্তু মৰমৰ মৃদু উষ্ণতা। তাই মোক চোতালৰ বাৰান্দাত বহিবলৈ দিলে। তাই মোৰ ফালে কেইমুহূৰ্তমান চাই তাৰ পিছত মৰমেৰে ক'লে, ছোৱালী, কোৱা তোমাৰ কি হ'ল? তাইৰ কথাত মোৰ ডিঙিটো শ্বাসৰোধ হৈ পৰিল। লাহে লাহে কঁপনি মাতৰে তাইক সকলো কথা ক'বলৈ ধৰিলোঁ। বহু দূৰৰ পৰা আহিছোঁ। মোৰ নাম পৰী। মোৰ স্বামীৰ মৃত্যু হ'ল। ইয়াৰ পিছত মোৰ দেউৰে মোৰ ফালে অচিল দৃষ্টি নিক্ষেপ কৰি জোৰকৈ মোৰ ওপৰত উঠিবলৈ চেষ্টা কৰিলে। মই পলাই আহিলোঁ। মই এটা মন্দিৰত আশ্ৰয় লৈছিলোঁ, কিন্তু তাত থকা পুৰোহিতজনেও মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ লগত যুঁজি পলাই আহিলোঁ। এতিয়া বুজিব পৰা নাই কলৈ যাম বুলি ভাবিছোঁ। মোৰ কথাত লুকাই থকা বেদনাই বহি হৃদয় চুই গ'ল। মোৰ ছোৱালীজনী মোৰ কোলাত শান্তিৰে শুই থকা দেখি তাইৰ মুখখন মমতাৰে জিলিকি উঠিল। তাই চকুৰ পৰা চকুলো ওলাই আহিল। লগে লগে তাই ভিতৰলৈ সোমাই গ'ল। মই ভাবিলোঁ তাই মোক হয়তো বাহিৰলৈ পেলাই দিব, কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে তাই ঘূৰি আহিল। হাতত প্লেট এখন আৰু মোৰ ছোৱালীজনীৰ বাবে গাখীৰ কাপ লৈ তাই প্লেটখন মোৰ সন্মুখত ৰাখি মৰমেৰে ক'লে, ছোৱালী, প্ৰথমে কিবা এটা খোৱা, শক্তি বাঢ়িলে আমি কথা পাতিম। চকুলো টুকি উঠিল। মই ক'লোঁ, আইতা, মোক ঠিক তেনেকুৱা একো নিবিচাৰোঁ। মোক কাম দিয়ক, মই কাম কৰাৰ পিছতহে খাম। শুনা ছোৱালী, তুমি মোৰ নিজৰ ছোৱালীৰ দৰে। প্ৰথমে পেটটো ভৰাই লোৱা, তাৰ পিছত কথা পাতিম। এই বুলি কৈ তাই মোৰ কেঁচুৱাটোক কোলাত ল'লে। আইতাকৰ মৰম দেখি বহুদিনৰ মূৰত প্ৰথমবাৰৰ বাবে সহজে উশাহ ল'ব পাৰিলোঁ। ঠিক তেনেতে ঘৰৰ পৰা এজন যুৱক ওলাই আহিল। অফিচৰ চাৰ্ট পিন্ধিছিল। তেওঁ চাগে কাম কৰিছিল। মোৰ ফালে চাই সি অলপ সময় থমকি ৰ'ল। আইতাই তাৰ ফালে চাই ক'লে, ৰাজ, এই পৰী বহু দূৰৰ পৰা আহিছে। মোৰ লগত ঘটা সকলো কথা তেওঁলোকে তাক ক'লে। ৰাজৰ মুখখন গুৰুত্ব হৈ পৰিল। আইতাই সুধিলে, তাই কাম বিচাৰিছে, আমি তাইক আমাৰ লগত ৰাখিব লাগে। ৰাজে মোৰ ফালে চালে। সামান্য হাঁহি এটা মাৰি সি ক'লে, কিয় নহয়? ইয়াত আমাৰ বাহিৰে আন কোন আছে? থাকিলে পৰিয়ালটো সহায় কৰা হ'ব, ঘৰৰ কামবোৰতো সহায় পাম। চাওক আইতা, তোমাৰ এতিয়া বয়স বাঢ়িছে। আইতাই মোৰ ফালে ঘূৰি চাই ক'লে, পৰী, ঘৰৰ সকলো কাম তুমি কৰিব লাগিব। আমি তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ যত্ন ল'ম, কিন্তু তুমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ঘৰখনক নিজৰ বুলি গণ্য কৰি।
চকুলো টুকি উঠিল। মই মৃদুভাৱে ক'লো, আইতা, মোক মাত্ৰ সেইটোৱে লাগে। মোক মাত্ৰ এটা নিৰাপদ ঠাই লাগে। মই সম্পূৰ্ণ হৃদয়েৰে কাম কৰিম। সেই মুহূৰ্তত এনে লাগিল, ইমানবোৰ ধুমুহাৰ পিছত, ইমান দুখৰ পিছত ক'ৰবাত এটা সৰু আশ্ৰয় পাইছোঁ। প্ৰেম আৰু শান্তিৰ এটা কোণ। হয়তো ভগৱানে মোৰ ছোৱালীজনীৰ বাবে এই সুযোগ পঠাইছে। ঘৰৰ কাম, ৰন্ধা বঢ়া, বাচন ধোৱা, চাফ চিকুণ কৰা, গছ গছনিবোৰত পানী দিয়া মোৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু মই উপভোগ কৰিবলৈ ধৰিলোঁ। আইতাই ক'লে, আমি তোমাক 15,000 দিম, কিন্তু তুমি কামটো সততাৰে কৰিব লাগিব। মোৰ চকুৰে চকুলো ওলাই আহিল। এই পৰিস্থিতিত তাই মোক বিশ্বাস কৰিছিল, সন্মান আৰু কাম দিছিল। মোৰ বাবে এইটো আছিল এক বৃহৎ কথা। ঠিক তেতিয়াই ৰাজে মোক চাই হাঁহি এটা মাৰি আইতাকক ক'লে, অফিচত দেৰি হৈছে, যাওঁ। পৰীক থাকিবলৈ এটা কথা দিয়া। হাঁহি এটা মাৰি সি গাড়ীত উঠি গাড়ী চলাই গ'ল। আইতাই মোক ঘৰৰ ভিতৰত এটা সৰু কিন্তু পৰিষ্কাৰ কোঠা দিলে। তেওঁ ক'লে, ছোৱালী, আত্মবিশ্বাসেৰে ইয়াত থাকা। আমি তোমাক কোনো অসুবিধাৰ সৃষ্টি নকৰোঁ। তোমাৰ সন্তানৰ বাবে চিন্তা নকৰিবা। মই গভীৰভাৱে কৃতজ্ঞ হৈ পৰিলোঁ। সেইদিনাৰ পৰা মই সম্পূৰ্ণ মনেৰে ঘৰৰ কাম কাজবোৰ হাতত লৈছিলোঁ। ৰন্ধা বঢ়া, চাফ চিকুণ, ধোৱা, যত্ন লোৱা, সকলোবোৰ। আইতাই মোৰ ছোৱালীজনীক বৰ ভাল পাইছিল। তাই কোলাত তাইৰ লগত খেলিব, গান গাইছিল। ৰাজেও ঘৰত থাকিলে মোৰ কামবোৰ ভালদৰে নিৰীক্ষণ কৰিছিল। কেতিয়াবা মোৰ লগত মৰমেৰে কথা পাতিছিল, মোৰ মংগলৰ কথা সুধিব। মোৰ ছোৱালীজনীয়ে যেন তেওঁক বৰ ভাল পাইছিল। আইতাক কোলাত ধৰি তাই সৰু সৰু হাত দুখনে খেলিব। ঘৰখন ইমানেই মৰমেৰে ভৰি পৰিছিল যে প্ৰথমবাৰৰ আকৌ জীয়াই থকা যেন লাগিছিল। আইতা আৰু ৰাজে দুয়োজনে মই ৰন্ধা খাদ্য প্ৰশংসা কৰিলে। তেওঁলোকে ক'ব, তোমাৰ ৰন্ধা বঢ়া সোৱাদেৰে ঘৰখন সজীৱ কৰি তোলে। তেওঁলোকৰ কথাত মই মৰমবোৰ মোৰ হৃদয় চুই গ'ল। মই বুজিলোঁ যে সম্পৰ্কবোৰ কেৱল তেজৰ দ্বাৰা নহয়, মানুহে সঁচা হৃদয়ে বন্ধুত্ব কৰে। ঠিক তেনেকৈ এমাহ পাৰ হৈ গ'ল। সময় কেতিয়া উৰি গ'ল ময়ো গম পোৱা নাছিলোঁ। সেইদিনা আছিল দেওবাৰ। মই মোৰ কোঠাত বহি মোৰ কেঁচুৱাটোক খুৱাই আছিলোঁ। দুৱাৰখন অলপ খোলা আছিল। ঠিক তেনেতে ৰাজে লাহে লাহে খুলি ভিতৰলৈ জুমি মাৰি চালে। মোক কেঁচুৱাটো খুৱাই থকা দেখি সি দ্বিধাবোধ কৰি চকুটো তললৈ নমাই দিলে। লাহেকৈ হাঁহি এটা মাৰি সি ওলাই আহিল। ময়ো লাজ অনুভৱ কৰিলোঁ, কাৰণ ইমান দিনৰ পিছত প্ৰথমবাৰৰ বাবে সি মোক ইমান তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। 10 মিনিটৰ পিছত আকৌ দুৱাৰখন খোল খালে। লাহে লাহে সি সোমাই আহিল। মই ইতিমধ্যে কেঁচুৱাটো শুৱাই দিলোঁ। তেওঁ মৃদুভাৱে সুধিলে, কেঁচুৱাটো শুই আছে নেকি? মই ক'লো, হয়। খন্তেক সময়ৰ বাবে সি নিমাত হৈ পৰে। তাৰপিছত পকেটৰ পৰা নোট বান্দোল এটা লৈ মোৰ সন্মুখত থৈ ক'লে, এইটো তোমাৰ প্ৰথম দৰমহা। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মই মৃদুভাৱে ক'লো, তোমাক টকাৰ প্ৰয়োজন আছে নেকি? মই ক'লো, মোৰ টকাৰ প্ৰয়োজন এতিয়া নাই। তুমি মোক সহায় কৰিছিলা, তুমি মোক খাদ্য দিছিলা, মোৰ বাবে সেয়া যথেষ্ট। ৰাজে গুৰুত্বসহকাৰে কথা ক'লে, তোমাক টকাৰ প্ৰয়োজন নাই, কিন্তু তোমাৰ ছোৱালীজনীক টকাৰ প্ৰয়োজন হ'ব। এই টকাখিনি তাইৰ ভৱিষ্যতৰ বাবে, তাইৰ শিক্ষাৰ বাবে, তাইৰ জীৱনৰ ৰক্ষাৰ বাবে। কাইলৈ তাই ডাঙৰ হ'লে এই সকলোবোৰ কামত আহিব। তেওঁৰ কথাত ইমান সত্যতা আছিল যে মোৰ হৃদয়খন গলি গ'ল। হাতখন আগবঢ়াই দিলোঁ। টকাখিনি মোৰ ওপৰত থৈ দিলে। সেই মুহূৰ্ততে তেওঁৰ স্পৰ্শ মোৰ চকুলৈ চুই গ'ল আৰু আমাৰ চকু দুটা ইজনে সিজনৰ চকুৰ ভিতৰলৈ গভীৰভাৱে চালে। সেই চাৱনিটোত এটা অদ্ভুত উষ্ণতা আছিল, চিন্তা, বিশ্বাস আৰু কোমল অনুভৱ এটা আছিল, যিটো বৰ্ণনা কৰাটো কঠিন আছিল। আমি দুয়ো অনিচ্ছাকৃতভাৱে হাঁহিলোঁ। ৰাজে মৃদুভাৱে ক'লে, এইখন তোমাৰ ঘৰ, লাজ নকৰিবা। তেওঁ কথাবোৰে মোৰ মাজে মাজে এক অদ্ভুত উষ্ণতা বিয়পাই দিলে। সি কোঠাটোৰ পৰা ওলাই গ'ল আৰু মই বহু সময় তেওঁ বিলাসী চাহটো চাই থাকিলোঁ। মোৰ জীৱনলৈ ইমান আনন্দ কঢ়িয়াই অনা এজন জ্ঞানী মানুহ। দিনৰ পিছত দিন পাৰ হৈ গ'ল। প্ৰতিটো দিনেই মোৰ বাবে নতুন কিবা এটা আনিলে। ৰাতিপুৱা সোনকালে সাৰ পাই ৰাজলৈ ব্ৰেকফাষ্ট ৰান্ধি দিম। তাৰপিছত আইতাকৰ ব্ৰেকফাষ্ট লৈ তাইৰ ৰুমলৈ যাম। কিন্তু আজি তাই ঘৰত নাছিল। তাই চাগে ক'ৰবাত বাহিৰত আছিল। মই ব্ৰেকফাষ্ট খাই আমি দুপৰীয়া আহাৰ প্ৰস্তুত কৰি দিলোঁ। অফিচৰ যোৱাৰ সময়ত মোলৈ চাই হাঁহি এটা মাৰি ক'লে, নিজৰ যত্ন লোৱা। তাৰপিছত গাড়ীত উঠি গুচি গ'ল। ঘৰৰ কামত ব্যস্ত হৈ থাকোঁতে বাহিৰত জোৰেৰে স্কেচ এটা শুনিলোঁ। আতংকিত দৌৰি আহিল। বিষে ভৰি পৰিল। আইতাক মাটি পৰি থকা দেখিলোঁ। আইতাৰ ভৰিখন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু তাই ফলটো লৰচৰ কৰিব পৰা নাছিল। তাইৰ মুখখন স্পষ্টকৈ দুখেৰে ভৰি পৰিছিল। লগে লগে বুজিলোঁ তাই হয়তো
ভৰি ভাঙি পৰিছিল। মোৰ হাতত মোবাইল নাছিল। সহায়ৰ বাবে মাতিবলৈ কোনো উপায় নাছিল, কিন্তু সেয়া সম্ভৱ হোৱা নাছিল। মই লগে লগে আইতাক সমৰ্থন কৰি কাষত বহিবলৈ দিলোঁ আৰু পানী দিলোঁ। আইতাই বিষত চিঞৰি উঠিল, "অ', মোৰ ভৰিখন ভাগি গৈছে, এতিয়া কি হ'ব?" মই তাইৰ হাতত ধৰি ক'লো, "একো নহয় আইতা, মাত্ৰ সাহস কৰা, মই লগে লগে সহায় ল'বলৈ যাম।" এই বুলি কৈ মই দৌৰিলোঁ। মনত পৰি ৰিক্সা থকা দাদা ঘৰলৈ। মই দৌৰি আহিলোঁ তাৰ ঘৰলৈ। দাদাই ৰাতি আহাৰ খাই আছিল। মই খৰধৰকৈ ক'লো, "আইতা আৰু মই পৰিছোঁ। তেওঁলোকৰ ভৰি দুখন হয়তো ভাঙি গৈছে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যাওঁ।" পলম নকৰাকৈ প্লেটখন থৈ হাত দুখন ধুই লগে লগে ৰিক্সা এখন লৈ মোৰ লগত গুচি গ'ল। আমি দুয়ো ঘৰ পালোহি। আইতাই বিষত কান্দি আছিল। মই তাইক সমৰ্থন কৰি ৰিক্সাত ভৰাই দিলোঁ। ভিতৰলৈ ছোৱালীজনীক তুলি লৈ মোৰ হাতত থকা দৰমহা লৈ গ'লো। এই সকলোবোৰ কৰিবলৈ মোৰ মাত্ৰ কেইটামান সময় লাগিল। আমি হস্পিটেল পালোগৈ। লগে লগে ডাক্তৰে তাইক ভৰ্তি কৰি এক্স-ৰে কৰি ভৰিখন ভাঙি যোৱা বুলি ক'লে। আইতাক কাষ্টৰ প্ৰয়োজন হ'ব আৰু অন্ততঃ এদিন হস্পিটেলত থাকিব লাগিব। মই তাইৰ কাষত বহিলোঁ, তাইৰ হাতখন ধৰি বিষটো লাঘৱ কৰিবলৈ। দুপৰীয়াটো স্নান হৈ আহিছিল। সন্ধিয়া প্ৰায় 7 বাজি। ঠিক তেতিয়া হস্পিটেলৰ দুৱাৰখন খোল খালে আৰু ৰবি সোমাই আহিল। আইতাকক দেখা পালে তাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। আইতা তেওঁৰ বাবে মাতৃৰ দৰে আছিল। মোৰ ওচৰলৈ আহি মোৰ হাতত ধৰি ক'লে, "পৰী, মই তোমাৰ প্ৰতি বৰ কৃতজ্ঞ। আইতাক ইয়ালৈ অনা নহ'লে কোনে জানে কি হ'লহেঁতেন। তুমি মোৰ আটাইতকৈ ডাঙৰ চিন্তাৰ পৰা উপকাৰ কৰিলা। মই সঁচাকৈয়ে তোমাৰ ওপৰত এটা ডাঙৰ উপকাৰ ঋণী।" চকুৰ চকুলোৰে তেওঁৰ হৃদয়ৰ কৃতজ্ঞতা আৰু আন্তৰিকতাৰ কথা ক'লে। মই মাথো মনে মনে চাই থাকিলোঁ। আইতাই তেওঁক সুধিলে, "ৰাজ, মই হস্পিটেলত আছোঁ বুলি কেনেকৈ গম পালে?" ৰাজে মোক ৰিক্সা চালকজনে খবৰ দিছে বুলি ক'লে। ততাতৈয়াকৈ হস্পিটেল সকলো খৰচ ৰাজে আদায় দিলে। ডাক্তৰ আহিল। তেওঁ ক'লে যে তাইৰ অৱস্থা নিয়ন্ত্ৰণত আছে, কিন্তু তাইৰ ঘৰতে জিৰণি লোৱাৰ প্ৰয়োজন। পিছদিনা তাইক ডিছচাৰ্জ দিয়া হ'ল আৰু আমি ৰাজৰ গাড়ীত উঠি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি অহাৰ লগে লগে মই আইতাক আৰু অধিক যত্ন ল'বলৈ ধৰিলোঁ। তাইক খুৱাই দিয়া, ঔষধ দিয়া, বেণ্ডেজ সলনি কৰা, আঁঠুৱা লগোৱা, আৰামদায়ক হোৱাটো নিশ্চিত কৰা, মই সকলো কৰি আছিলোঁ। এই দিনকেইটাত ৰাজে মোক বহুত বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিছিল। তাৰ চকুত শ্ৰদ্ধা, চিন্তা, আনকি মৰমো লাহে লাহে ফুলি উঠিছিল। তেওঁ প্ৰায়ে কৈছিল, "তোমাৰ আগমনে ঘৰলৈ আনন্দ কঢ়িয়াই আনিছে। তুমি নাথাকিলে আইতাৰ ইমান ভাল যত্ন কোনে ল'ব?" মই অফিচৰ কামত ডুব গৈ আছিলোঁ। মই মাত্ৰ হাঁহি এটা মাৰি মৌন হৈ থাকিলোঁ, কাৰণ মোৰ বাবে সেয়া সকলো মোৰ কৰ্তব্য আছিল, উপকাৰ আছিল। কেইসপ্তাহমান ভিতৰতে আইতাকৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰিল। তাই আগৰ দৰে হাঁহি কথা পাতি আছিল। তাই প্ৰায়ে কৈছিল, "এই ছোৱালীজনী ভগৱানে পঠোৱা।" সেইদিনা আছিল দেওবাৰ। দুপৰীয়া 12 বাজিছিল। সকলোৰে বাবে গৰম চাহ বনালোঁ। আইতাক চাহ দি আৰামত বহিবলৈ দিলোঁ। ৰাজে নিজৰ কোঠাত লেপটপটো কাম কৰি আছিল। চাহ একাপ তুলি লৈ তাৰ ৰুমৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন আধা খোলা আছিল। মই লাহে লাহে ভিতৰলৈ সোমাই গ'লোঁ। তেওঁ পৰ্দাত মনোযোগেৰে বহি আছিল। মই ক'লো, "ইয়াত চাহ লোৱা।" সি আহিল। সি ওপৰলৈ চালে। মোৰ ওপৰত হাঁহি এটা মাৰি সি মোৰ হাতৰ পৰা কাপটো লৈ গ'ল, কিন্তু লোৱাৰ লগে লগে তেওঁৰ দৃষ্টি মোৰ ওপৰত ৰৈ গ'ল। আমাৰ চকু দুটা লগ হ'ল। কোঠাটোৰ বতাহ হঠাতে গধুৰ হৈ পৰে। সেই মুহূৰ্ততে একমাত্ৰ শব্দ আছিল আমাৰ উশাহ-নিশাহ। তেওঁৰ চাৱনিত সন্মান, মৰম আৰু এক অদ্ভুত আৱেগ আছিল। মই ক্ষন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিলোঁ। যাবলৈ ঘূৰি আহোঁতে মোৰ চাদৰ আগটো বিচনাৰ চুকত পৰিলে। মোৰ এনে লাগিল যে ৰাজে মোৰ চাদৰ আগটো ধৰিলে। পিছলৈ ঘূৰি নোচোৱাকৈ ক'লে, "ৰবি, প্লিজ এৰি দিয়ক।" তাৰ পাছত জোৰেৰে হাঁহি আৰু ক'লে, "পৰী, পিছলৈ ঘূৰি চোৱা।" ঘূৰি চাই দেখিলোঁ মোৰ চাদৰ আগটো সঁচাকৈয়ে বিচনাৰ ক'ৰবাত ধৰা পৰি লাগি আছে। মই ইয়াক মুক্ত কৰিবলৈ চেষ্টা কৰোঁ। তেনেতে ৰাজে মোৰ হাতখন আলফুৱাই ধৰিলে। তেওঁৰ স্পৰ্শ মোৰ শৰীৰৰ মাজেৰে এটা অদ্ভুত ঢৌ পঠাই দিলে। মই তেওঁৰ ফালে চালোঁ। সি মোক তাৰ ফালে টানি আনিছিল আৰু মই অজানিতে তাৰ কোলত পৰিলোঁ। আমাৰ মুখবোৰ ওচৰ চাপি আহিল। আমাৰ দৃষ্টি নিথৰ হৈ পৰিল। ৰাজৰ চকুত ইমানেই মৰম, ইমান কোমল যে মোৰ হৃদয়খনে এটা হৃদয়স্পন্দন এৰি দিলে। তেওঁ মৃদুভাৱে ক'লে, "পৰী, তোমাৰ আগমনে এই ঘৰখনক আকৌ ঘৰৰ দৰে অনুভৱ কৰাইছে। তুমি আইতাৰ যত্ন লৈছা, ঘৰৰ যত্ন লৈছা, আমাৰ জীৱনটো উজ্জ্বল কৰি তুলিছা।" মোৰ ওঠৰ ওচৰতে তেওঁ আঙুলিবোৰ জিৰণি লৈছিল। সেই মুহূৰ্ততে সময় যে থিয় হৈ থাকিল। মোৰ ওঠত তেওঁ কোমল চুমনে যেন হৃদয়ৰ বাবে সকলো আৱেগ জগাই তুলিলে। ক্ষন্তেক সময়ৰ বাবে মই তেওঁৰ হৈ পৰিলোঁ।
আবেগেৰে মোক আগুৰি ধৰিলে। লাজ, দ্বিধা, ভয় আৰু আনন্দৰ সকলোৱে মোৰ ভিতৰত একেলগে ঘূৰি পৰি আছিল। ৰাজে অলপ ওচৰ চাপি আহি মোৰ হাত দুখন নিজৰ হাতত লৈ মোৰ চকুলৈ চাই ক'লে, বহুদিনে তোমাক এই কথা ক'বলৈ সাহস গোটাব পৰা নাছিলো। সঁচা কথা ক'বলৈ গ'লে তুমি বৰ ধুনীয়া, কিন্তু তোমাৰ প্ৰকৃতি সৌন্দৰ্য তাতকৈও বেছি। তুমি বৰ বুদ্ধিমান, তোমাৰ হৃদয়খন বৰ কোমল। পৰি মই তোমাৰ প্ৰেমত পৰিছো। সঁচাকৈয়ে তোমাৰ প্ৰেমত মই ডুব গৈছো। মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিলো। কি ক'ম বুলি মই হেৰুৱাই পেলাইছিলো। মই কঁপনি মাতেৰে ক'লো, মই এগৰাকী বিধৱা ৰাজ। তুমি সৰু আৰু ডাঙৰ কোম্পানীত কাম কৰা। তুমি মোতকৈ 100 গুণ ধুনীয়া ছোৱালী পাবা। তেন্তে মোৰ দৰে নাৰীক কিয় ভাল পাবা? ৰাজে হাঁহি মাৰি মোৰ চকুলৈ চাই ক'লে, হয়, ধুনীয়া ছোৱালী পাম, কিন্তু তোমাৰ দৰে হৃদয়ত ধুনীয়া, ইমান দয়ালু আৰু ইমান মৰমেৰে ভৰা ছোৱালী পোৱাৰ কোনো নিশ্চয়তা নাই। মাথো তুমি মোৰ মাজত আছা হৃদয়ত। তোমাৰ প্ৰতি মোৰ যি মৰম আছে সেয়া সঁচা। ই আত্মাৰ পৰাই আহে। তুমি মোৰ ঘৰ, মোৰ জীৱন, আইতাৰ জীৱনত পুনৰ পোহৰ কৰি দিলা। তোমাৰ অবিহনে মোৰ পৃথিৱীখন যেন আধৰুৱা, একো ক'ব নোৱাৰো, সকলোৰে ভৰি পৰিল। মোৰ ভিতৰত এতিয়াও পুৰণি ঘাঁহ আছিল, কিন্তু এই ঘৰত কোনেও মোক কেতিয়াও আঘাত কৰা নাছিল। সকলোৱে মোৰ ছোৱালীজনীক নিজৰ পৰিয়ালৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁ কোনো নিজৰ ছোৱালী হিচাপে ডাঙৰ দীঘল কৰিলে। মোৰ ওপৰত কোনেও বেয়া চকু নিশা কৰা নাছিল। মোৰ ওপৰত কোনেও জোৰজবস্তি কৰা নাছিল। সন্মান, নিৰাপত্তা আৰু এতিয়া প্ৰেম অনুভৱ কৰিলো। মই অলপ সময় থমকি ৰ'লো, তাৰ পিছত তেওঁক সাৱটি ধৰিলো। সকলো দুখী হৈ উঠিল। ৰাজে মোৰ মূৰটোত চুমা খাই মোৰ সান্ত্বনা দিবলৈ ধৰিলে। এই মুহূৰ্তত মোৰ এনে লাগিল যেন মোৰ জীৱনৰ সকলো আন্ধাৰ নাইকিয়া হৈ গৈছে। ঠিক তেতিয়াই দুৱাৰ মুখত কোনোবা এজন যেন লাগিল। আমি ঘূৰি আহিলো। আইতা থিয় হৈ আছিল। আইতাৰ মুখত চকুলো আছিল, যদিও সেইবোৰ আছিল কোমলতা, আৰাম, আনন্দৰ চকুলো। তাই সকলো দেখিছিল। ৰাজে আৰু মই একেলগে নিশ্চিত হলো। আইতাই হাঁহি এটা মাৰি আমাৰ ওচৰলৈ আহি আমাক কোলাত লৈ ক'লে, মই দিনে দিনে একেই কথাই ভাবি আছিলো। তোমালোক দুয়োজনে সিজনৰ বাবে বনোৱা। ইজনে সিজনক মানি লোৱাটো ভাল। এতিয়া আগলৈ কোনো বাধা নাই। আমি দুয়ো আইতাৰ কথাত হাঁহি হাঁহি আইতাৰ ভৰিৰ আগত প্ৰণাম কৰিলো। সেইদিনা আমাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল। আইতাৰ আশীৰ্বাদত আমাৰ বিয়া ঠিক হৈ গ'ল। দিনটো আহি পালেহি। গোটেই গাঁওখন আত্মীয় স্বজন আৰু চিনাকি মানুহ সকলো একত্ৰিত হ'ল। মণ্ডপটো সজাই তোলা হৈছিল। লেম্প পোহৰত পৰিৱেশটো জিলিকি উঠিছিল। ঢোল আৰু ঝংকাৰৰ প্ৰতিধ্বনিয়ে বতাহ ভৰি পৰিল। ৰাজে আৰু মই মণ্ডপত মুখামুখি হৈ থিয় হৈ আছিলো। মংগলৰ অষ্টকৰ্মৰ পবিত্ৰ শব্দই গুঞ্জৰিত কৰিল আৰু আমাৰ মুখত প্ৰেম, শান্তি আৰু সন্তুষ্টিৰ ঢৌৱে বিয়পি পৰিল। চকুৰ পৰা কোমল চকুলো সৰি পৰিল। আনন্দৰ কৃতজ্ঞতা চকুলো আছিল। আমি এটা নতুন জীৱন আৰম্ভ কৰিছিলো। ৰাজে মোক চাই হাঁহিলে। ময়ো তেওঁৰ ফালে চাই গোপনে ভৱিষ্যতৰ সপোনবোৰ চুই আছিলো। মংগলৰ অষ্টকৰ্ম শেষ হৈ গ'ল। আমি আইতাৰ ভৰিত প্ৰণাম কৰি আশীৰ্বাদ বিচাৰিলো। আমাৰ সকলো আত্মীয়ে আমাক সম্ভাষণ জনাইছিল। তেওঁলোকৰ আশীৰ্বাদৰ ওজন যেন আমাৰ হৃদয়ত ঢুক গ'ল আৰু আমি জীৱনৰ নতুন যাত্ৰাৰ বাবে সাজু হ'লো। সেই দিনটোৰ প্ৰতিটো মুহূৰ্ত এতিয়াও মোৰ স্মৃতিত খোদিত হৈ আছে। ৰাতি আহিল। আমাৰ নতুন জীৱনৰ প্ৰথম ৰাতি। লাজ আৰু দ্বিধাত কৰি শাৰী এখনে মেৰিয়াই বিচনাত বহিলো। মোৰ হৃদয়খন সুখ, ভয়, আশা আৰু প্ৰেমৰ মিশ্ৰিত ঢৌৱে জুইত জাহ গৈছিল। ঠিক তেতিয়া ৰাজ লাহে লাহে কোঠাটোত সোমাই আহিল। হাতত গাখীৰ এগিলাচ এটা লৈ মই তেওঁক আগবঢ়াই দিলো। হাঁহি হাঁহি সিগিলাচটো লৈ পানী খালে। তাৰ পিছত মোৰ সন্মুখত বহিল। মোৰ ওৰণিখন লাহেকৈ তুলি ল'লো। মোৰ মুখৰ হাতত লৈ মোৰ কপালত আৰু তাৰ পিছত ওঠত কোমল মৰম লগা চুমা এটা দিলে। সেই মুহূৰ্ততে মোৰ ভিতৰৰ সকলো মৰম, ভয়, সংকোচ যেন গলি গ'ল। তাৰ স্পৰ্শত নিৰাপদ আছিল। তেওঁৰ প্ৰকাশভংগী আছিল প্ৰকৃত মৰম। সেই নিশা আমি ইজনে সিজনৰ আত্মা, ইজনে সিজনৰ আবেগ, ইজনে সিজনৰ ভিতৰৰ অনুভৱ। সেই নিশাটো হৈ পৰিল আমাৰ জীৱনৰ আটাইতকৈ কোমল আৰু সঁচা মুহূৰ্ত। সেই নিশা আমাৰ সম্পৰ্ক আৰু আমাৰ পৃথিৱীখন আৰম্ভ হৈছিল। এক উষ্ম, সুখদায়ক আৰু প্ৰেমময় অনুভৱবোৰে। ইয়াৰ পিছত আমাৰ জীৱন সঁচাকৈয়ে নতুন ৰূপ লৈছিল। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে আমাৰ ঘৰখন হাঁহি, আনন্দ আৰু নিজৰ বুলি ভবা হৈ পৰিল। ৰাজে মোৰ প্ৰতি গভীৰ যত্ন লৈছিল। মোৰ ছোৱালীজনীক তেওঁ নিজৰ বুলি ভাল পাইছিল। তিনিজনে সৰু পৰিয়াল হৈ পৰিলো। আমাৰ সুখত আইতাৰ ভাগ লৈছিল। মোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছিল। তাইৰ মুখত এতিয়া শান্তি আৰু নিৰাপত্তাৰ অনুভূতি দেখা গৈছিল। সকলোৰে ভৰা জীৱনত এনে শান্তি পোৱা যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। মোৰ অন্তৰত সকলো কথা ৰাজে বুজি পালে। তেওঁ মোক কেতিয়াও তুচ্ছ জ্ঞান কৰা নাছিল। দিনবোৰ লাহে লাহে পাৰ হৈ গ'ল। আমাৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিল।
এতিয়া ইজনে সিজনৰ অবিহনে জীয়াই থকাটো অসম্ভৱ যেন লাগিল।